নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ এটা বিশেষ বিভাগ মীন বিভাগৰ ফালৰ পৰা অহা এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো মীন বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। এই পদসমূহৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটো আপোনালোকে চাওক। অসম লোকসেৱা আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছিল 2025 চনৰ 25 এপ্ৰিলত। গতিকে আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাব পাৰিব। ইয়াতে চাওক, আপোনালোকে পদটো হৈছে ফিচাৰী ডিপাৰ্টমেণ্ট। ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 32টা। এইটো পদকেইটা দেখিলে আপোনালোকৰ এই পদকেইটা আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ কৰি দিয়া আছে। কোন কেটেগৰীত কিমান পদ আছে আপোনালোকে এইটো চাব পাৰিব। অ'পেন কেটেগৰীত আপোনালোকৰ পদ আছে মুঠ 13টা। তাৰে 4টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী OBCত আপোনালোকৰ মুঠ পদ 9টা আছে। তাৰে এটা ওমেনৰ কাৰণে দিয়া হৈছে আৰু ৰিজাৰ্ভ ফৰ OBC টি টাইপ আদিবাসী কমিউনিটিৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন আছে, তাতে এটা পদ দিয়া হৈছে আৰু ৰিজাৰ্ভ ফৰ SCৰ কাৰণে 3টা পদ, তাৰে এটা ওমেন আৰু ST প্লেনৰ কাৰণে দিয়া হৈছে 3টা পদ, তাৰে 2টা ওমেনৰ ৰিজাৰ্ভেশ্যন আৰু ST হিলছৰ কাৰণে দিয়া হৈছে 3টা, তাৰে এটা ওমেন ৰিজাৰ্ভেশ্যন। মুঠ পদ আপোনালোকৰ হৈ গ'ল 32টা। ইয়াৰে 9টা পদ ওমেন ৰিজাৰ্ভেশ্যন আৰু আপোনালোকৰ ইয়াতে এক্স ছাৰ্ভিচমেনৰ কাৰণেও ৰিজাৰ্ভেশ্যন দিয়া আছে এটা পদ আৰু আপোনালোকৰ যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন আছে টোটেল 2টা পদ। গতিকে আপোনালোকে এই পদখিনি ৰিজাৰ্ভেশ্যন কেটেগৰীখিনিও কাম কৰিব পাৰিব, নহ'লে আপোনালোকে অ'পেন কেটেগৰী কেণ্ডিডেটসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো কিমান দিব। দৰমহাটো আপোনালোকৰ চাওক, পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। আপোনালোকৰ পে স্কেলটো ইয়াতে 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব আৰু গেট পে'টো হ'ব আপোনালোকৰ 8,700 টকাৰ পৰা আৰু পে' বেণ্ডটো আপোনালোকৰ 2 হ'ব। এইখিনি আপোনালোকৰ পে স্কেলৰ কথা আপোনালোকক ক'লোঁ। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত হ'বলৈ হ'লে আপোনালোক মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ ইয়াতে যিটো পদৰ কাৰণে আবেদন কৰিব সেই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে বিচৰা হৈছে 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। 3 yearsৰ আপোনালোকৰ ডিপ্ল'মা যদি আছে চিভিল ইঞ্জিনিয়াৰিঙত তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিঙৰ যদি আছে তেতিয়াহ'লেও কৰিব পাৰিব, বা কনষ্ট্ৰাকশ্যন টেকন'লজি ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউটৰ পৰা যদি আপোনালোকে ডিপ্ল'মা লাভ কৰিছে তেতিয়াহ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইখিনি আপোনালোকৰ আছিলে। আৰু ইয়াতে দিয়া আছে ডিপ্ল'মা কোৰ্চ মাষ্ট বি ৰেগুলাৰ কোৰ্চ হ'ব লাগিব। যিসকলে ডিপ্ল'মা কোৰ্চ কৰিব, ডিপ্ল'মা কোৰ্চসমূহ আপোনালোকৰ মাষ্ট বি ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব। আপোনালোকৰ ডিষ্টেঞ্চ কোৰ্চৰ হ'লে ইয়াতে নহ'ব, এই কথাষাৰ ইয়াতে উল্লেখ কৰা আছে। আৰু বয়সৰ কথা আপোনালোকৰ ইয়াতে চাব পাৰিব। বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। 1/1/2025 অৰ্থাৎ 1 জানুৱাৰী 2025লৈকে আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ ভিতৰত হ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন আছে 5 বছৰ, অৰ্থাৎ তেওঁলোকে 45 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC তেওঁলোকৰ কাৰণে 3 বছৰ আপাৰ এজৰ দিয়া হৈছে ৰিলেক্সেশ্যন, ইয়াতে তেওঁলোকে 43 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণেও এজৰ ৰিলেক্সেশ্যন থাকিব 42 yearsলৈকে থাকিব অ'পেন কেটেগৰীখিনিৰ কাৰণে। আৰু তাতে যদি OBC বা MOBC হয় তেতিয়াহ'লে আৰু 3 বছৰ পাব, আৰু যদি SC বা ST হয় তেতিয়াহ'লে আৰু 5 বছৰ তেওঁলোকে ৰিলেক্সেশ্যন পাব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু SC ST কেণ্ডিডেট যদি হয়, SC ST আৰু OBC যদি হয় তেতিয়াহ'লে 10 বছৰ পাব। যদি অ'পেন কেটেগৰী হয় তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন কথাটো উল্লেখ কৰিছে, ইয়াতে ৰিলেক্সেশ্যন তেওঁলোকেও 10 বছৰ ৰিলেক্সেশ্যন পাব।
এইখিনি এজৰ কথা আহিলে। আৰু এতিয়া আপোনালোকে চাওক ইয়াৰে ইম্পৰ্টেণ্ট যিকেইটা ডেটকেইটা মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকৰ অনলাইন আবেদনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? অনলাইন আবেদনটো আপোনালোকৰ 3 মে'ৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ ক্ল'জিং ডেটটো হ'ব 2 জুনলৈকে এই আবেদন চলিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। সেই ফিজটো আপোনালোকে 4 জুনৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইটো কথা আপোনালোকক উল্লেখ কৰিছে। এইকেইটা ইম্পৰ্টেণ্ট ডেট, আপোনালোকে এই ডেটকেইটা মনত ৰাখিব। আৰু আপোনালোকৰ যিটো ফিজ পে'মেণ্ট কৰিব লাগিব, পে'মেণ্টৰ আপোনালোকৰ কণ্ডিশ্যনকেইটা দেখাই দিছোঁ। জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 297.2 ৰুপিজ, OBC আৰু MOBC সকলে 197.2 ৰুপিজ, SC ST BPL PWBD কেণ্ডিডেটসকলৰ কাৰণে 47.2 ৰুপিজ আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইনত আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব। এইখিনি আছিলে। আৰু আপোনালোকে আবেদনটো কৰিবলৈ হ'লে কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো যিটো ৱেবছাইট মই দেখাই দিছোঁ এইটো চাওক। আপোনালোকে apscrecruitment.in এই ৱেবছাইটত যাব লাগিব। তাতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰথমে কৰি ল'ব লাগিব। কৰি আপোনালোকে আবেদনটো কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে গৈ কামখিনি কৰিব পাৰিব। এইখিনি সকলোখিনি কথা আপোনালোকক জনালোৱেই। আৰু সবিশেষ কিবা জানিবলগীয়া থাকিলে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। APSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ তাৰ পৰা সবিশেষ জানি ল'ব পাৰিব। ইয়াৰে আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।